এই শহীদ ভৱনত আজি এই আমাৰ এই যি প্ৰেছ বিবৃতি আৰু ইয়াত ডিব্ৰুগড় বিভিন্ন সংবাদ গোষ্ঠীৰ শ্ৰদ্ধাৰ সন্মানীয় সংবাদকৰ্মীসকল আটাইকে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আগত আজি আমি বিশেষ দুটামান বক্তব্য আচলতে বা আমাৰ কথা কেইটামান ক'ব বিচাৰিছিলোঁ যে সামাজিক মাধ্যমত আমি এটা কথা লক্ষ্য কৰি আছোঁ যে বিভিন্ন বাতৰি প্ৰচাৰ হৈছে যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা এখনি শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা, সেই শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থাখন বৰ্তমান শূন্য বুলি বাতৰি প্ৰকাশ পাইছে। আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থা এটা ছাত্ৰ সংগঠন নহয়, শতবৰ্ষ গৰকা এটা জাতীয় সত্তা। আপোনালোক সকলোৰে আৱেগ, এই আৱেগটোক যাতে এই আৱেগ হৈ থাকিবলৈ দিয়ক। আপোনালোকক সকলোৱে আপোনালোকৰ মৰম চেনেহ যেনেকৈ কৰে আপোনালোকক আমি ক'ব বিচাৰিছোঁ, আপোনালোকৰ আস্থাৰ বিশ্বাসত ক'ব বিচাৰিছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা অক্ষত হিচাপে আছিলে আৰু অক্ষত হিচাপে হৈ আছে। আমাৰ যি শক্তি, সেই শক্তি যেনেধৰণে আছিলে তেনেধৰণে আছে। হয়, আমাৰ বিষয়ববীয়া কেইগৰাকী মানে আমাৰ পৰা তেওঁলোকে বিদায় মাগিছে, তেওঁলোকে ব্যক্তিগত কাৰণত বুলি কৈ তেওঁলোকে আমাৰ মাজৰ পৰা বিদায় মাগিছে। আমি তেওঁলোকক বিদায় দিছোঁ, আমি তেওঁলোকক শুভেচ্ছা দিছোঁ, অনাগত দিনৰ বাবে তেওঁলোকক শুভকামনা আমি জনাইছোঁ। তাৰ পাছৰ পৰ্যায়ত আমি দেখিছোঁ যে বিভিন্ন মহলত চৰ্চা হৈছে যে তেওঁলোকে বেলেগ ধৰণে বক্তব্য দাঙি ধৰিছে। আমাৰ এই বিষয়টোত আমি এটাই কথা কওঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা বা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা 15খন আঞ্চলিক ছাত্ৰ সন্থা অক্ষত হিচাপে আছে। প্ৰায় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাত 70খনৰ অধিক শাখা ছাত্ৰ সন্থা আছে। তাৰে এখন শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আচলতে আজি যোৱাকালি তেওঁলোকে আচলতে দায়িত্বৰ পৰা তেওঁলোকে অব্যাহতি লৈছে আৰু অব্যাহতি লোৱা সময়ত তেওঁলোকে আচলতে ব্যক্তিগত কাৰণত তেওঁলোকে যাম বুলি কৈছে। যিহেতু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ কাম কাজবিলাক বা কুচকাৱাজবিলাক চলি আছিলে, তাৰ মাজতে তেওঁলোকে আচলতে বিদায় মাগিছে। আৰু এটা আমাৰ পৰম্পৰাগতভাৱে আচলতে নতুনক আমি আদৰি লোৱা আৰু পুৰণিসকলে বিদায় লোৱাত এটা পৰম্পৰাগতভাৱে ছাত্ৰ সন্থাৰ মজিয়াত এটা সচৰাচৰ এটা বিষয়। আৰু এই বিষয়টো যাতে বেলেগ ধৰণে যাতে গতি নকৰি ছাত্ৰ সন্থাটো জাতীয় এটা সত্তা হিচাপে যাতে জীয়াই থাকিবলৈ যাতে ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আপোনালোকসকলে যে সহায় সহযোগিতা কৰে, আপোনালোকৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অহা 14 জুলাইৰ ভিতৰত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু 14 জুনৰ ভিতৰত ক্ষমা কৰিব 14 জুনৰ ভিতৰত প্ৰতিনিধি সভা আয়োজন হ'ব। আৰু এই প্ৰতিনিধি সভাই এখন নতুন পূৰ্ণাংগ সমিতি প্ৰস্তুত কৰিব। আৰু আপোনালোকে ডিব্ৰুগড়বাসীৰ ৰাইজ আৰু দুলীয়াজানবাসীৰ ৰাইজে বিচৰা ধৰণে যেনেকৈ আঞ্চলিক ছাত্ৰ সন্থাসমূহে কাম কাজ কৰি যাব লাগে তেনেকৈ কাম কাজ কৰি যাব। আৰু আমি আশা কৰিছোঁ অনাগত দিনত দুলীয়াজানৰ ৰাইজেও গতিবিলাক যাতে আপোনালোকে নিৰ্ধাৰণ কৰি থাকে, ছাত্ৰ সন্থাই কেনে কাম কাজবিলাক কৰিছে এই কথাখিনি আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমি যিহেতু প্ৰতিনিধি সভাখন আমাৰ বহাগৰ সময়তে আচলতে প্ৰতিনিধি সভাৰ কথা কৈছিলোঁ আৰু সেই সময়তে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে দায়িত্ব লৈ আছিলে, কুণাল মাৰ্কাৰী ডাঙৰীয়াই। আপোনালোকে লক্ষ্য কৰিব যে দুলীয়াজান বিহু হওক বা বিভিন্ন কাৰ্যসূচীত ভাৰপ্ৰাপ্ত সভাপতিয়ে চলাই আছিলে। আৰু বৰ্তমান যিগৰাকী সভাপতিয়ে দায়িত্বৰ পৰা আহিছে তেওঁ মাতৃ অসুখ বুলি কৈ আচলতে তেওঁলোকে বিৰত আছিলে সংগঠনটোৰ পৰা। আৰু তাৰ পাছৰ পৰ্যায়ত যেতিয়া আকৌ তেওঁ হয়তো 12 তাৰিখৰ কাৰণে হয়তো তেওঁ দায়িত্বৰ পৰা আঁতৰি আছিল। তাৰপিছত আমি চিন্তা চৰ্চা কৰিছিলোঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাখন ইতিমধ্যে যিহেতু এটা সময়সীমা পাৰ হৈ গৈছে, তাৰ প্ৰতিনিধি সভা পাতিব লাগে। এই প্ৰতিনিধি সভাৰ কুচকাৱাজবিলাক চলি থকাৰ মাজতে আচলতে এছাম আমাৰ ছাত্ৰকৰ্মীয়ে আমাৰ মাজৰ পৰা বিদায় লৈছে। আৰু এনেকুৱা এটা বিষয় আচলতে আগতেও হয়, যেতিয়াই অধিৱেশন বা প্ৰতিনিধি সভা হয় হোৱাৰ আগে আগে আচলতে বহুত ছাত্ৰকৰ্মীয়ে তেনেকৈ বিদায় লয়। কিন্তু এইবাৰ এই বিষয়টো অলপ ব্যতিক্ৰমী, সেইবাবে আমি আপোনালোকৰ আগত আহিবলৈ আমি বাধ্য হৈছোঁ। আৰু আমি আশা কৰোঁ যে ছাত্ৰ সন্থাটোক যি ধৰণে ডিব্ৰুগড়বাসীৰ ৰাইজে অসমবাসীৰ ৰাইজে মৰম কৰিছিলে, এই সত্তাটোক যাতে এই সত্তা হিচাপে হৈ থাকিব দিয়ক। আমি যেনেকৈ কাম কাজবিলাক ৰাইজৰ হকে কৰি যাব বিচাৰিছিলোঁ, অনাহকত যাতে বিতৰ্কত সাঙুৰ খুৱাই পেলাই আচলতে যিসকল শক্তিয়ে ছাত্ৰ সন্থাটোক নিজৰ শত্ৰু হিচাপে বা আমি যিখিনি কাম কাজ কৰি যাওঁতে ভাবি আছিলে তেওঁলোকেও যাতে সমালোচনা কৰিবলৈ যাতে এটা মানে বিষয় যাতে পাই নাযায়, আমাৰ বিষয়বস্তু যাতে ঢাল খাই নাযায়। বিভিন্ন সমস্যাৰ আজিৰ ওপৰত এতিয়া ছাত্ৰ সন্থাই আজি আমাৰ যিহেতু সভা আছিলে, সাংগঠনিক সভা আছিলে, সভাত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। এই বিষয়বস্তুবোৰৰ পৰা যাতে ঢাল খাই আমি বেলেগ এটা দিশত যাতে গতি নকৰোঁ, এই কথাখিনি আমি ডিব্ৰুগড়বাসীৰ ৰাইজক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।